নমস্কাৰ সৰ্বদসকল অসমত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আছে যেটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন গতিকে সৰ্বদসকল বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা সৰ্বদসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব গতিকে বলক আমি আগবাঢ়ি গৈ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ এওঁলোক ওপিএছ হলেও পেনশন পাব বুলি কোনো গ্যাৰেণ্টি নাছিলে কাৰণ পেনশন পাবৰ কাৰণে এটা ৰিকোয়াৰ্ড সাৰ্ভিস এটাও কৰিব লাগে এতিয়া প্ৰশ্নটো হ'ল ভাৰত চৰকাৰে এখন কমিটি বনাই দিছে ওপিএছ আৰু এনপিএছৰ বিষয়টো আলোচনা কৰাৰ কাৰণে তাতে অসম চৰকাৰে এটা প্ৰস্তাৱ দিছে যেটো যোৱাকালি কেৰালাটো একেখিনি কথা কেৰালাৰ বিধানসভাত এইবাৰ বাজেটত উল্লেখ কৰা হৈছে যে এচিউৰ্ড পেনশন অৰ্থাৎ এজন ব্যক্তিয়ে ওপিএছএ হওক এনপিএছএ হওক এটা এচিউৰ্ড পেনশন এটা তেওঁলোকে পাব লাগে আৰু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ যিখন কমিটি বনাই দিছে ফাইনেন্স সেক্ৰেটাৰীৰ লগত সেই ফাইনেন্স সেক্ৰেটাৰী নেতৃত্বত হোৱা কমিটিখনত অসম চৰকাৰে স্মাৰক পত্ৰ দিছে যে ওপিএছএ হওক এনপিএছএ হওক এচিউৰ্ড পেনশন এটা পাব লাগে বিষয়টোলৈ ভাৰত চৰকাৰে আলোচনা কৰি আছে আৰু এই আলোচনাবিলাক দেশ ভিত্তিক হ'ব লাগিব কিছুমান ৰাজ্যই বেংগলৰ কথা কৈছে বেংগলে ওপিএছ লোৱা নাই বেংগলে মানুহক দিয়া নাই কাকো দিয়ে নিদিয়ে যত অসম চৰকাৰে দি আছে বেংগলে দিয়ে নিদিয়ে কৰবাত কিবা এটা ললে কৰবাত কিবা এটা কাটি লয় গতিকে আমি কালেক্টিভ স্পিৰিটত আছো আজি ৰাজস্থানে ওপিএছ দিছে ঘোষণা কৰিছে টকা কাটি লোৱাটো বন্ধ কৰিছে কিন্তু মানুহেটো ওপিএছ পোৱা নাই হিমাচলে কাৰণ এইকেইদিন যোন ৰিটায়াৰ হৈ আছে তেওঁলোকেতো ওপিএছ আগৰ পৰাই পাই আছে অসমৰ বাহিৰে বাকি জায়গাতো ভেঞ্চাৰ স্কুলৰ শিক্ষক নাই গতিকে ৰাজস্থান বা বিভিন্ন জায়গাত বিভিন্ন অপজিশনত থকা চৰকাৰে কি কৰিছে খালি এনপিএছৰ কন্ট্ৰিবিউশন কাটাটো বন্ধ কৰি দিছে আৰু মানুহখিনি কৈছে যে আপোনালোক ওপিএছ হৈ গল এটা তেওঁলোক ওপিএছ হল নে নাই 2035 তে গম পাব মানুহ ৰিটায়াৰ হ'ব 2035 হতে অসমতে আগত ৰিটায়াৰ হৈ আছে ভেঞ্চাৰ স্কুলৰ ঘটনাৰ কাৰণে এটা তেওঁলোকেতো আৰ্থিক অৱস্থা ভাল কৰি লৈছে এনপিএছৰ টকা কটা বন্ধ কৰি দিছে মানুহখিনি ওপিএছ এই সময়ত পাব নাপাব তাৰ কোনো গ্যাৰেণ্টি নাই মানুহখিনিটো কি হ'ব হেতুলৈ দিল্লীটো আলোচনা চলি আছে কাৰণ এইবিলাক নেশনাল পলিসি হ'ব লাগিব ৰাজ্য চৰকাৰে ইয়াত পলিসি লৈ কোনো লাভ নাই কেন্দ্ৰীয় চৰকাৰে এখন আঁচনি কৰি দিছে আৰু সেই কমিটিখনৰ প্ৰতিবেদন আহিলে আমি প্ৰতিবেদন অনুসৰি কাম কৰিম আমাৰ ৰাজ্য চৰকাৰে স্পষ্টভাৱে কেন্দ্ৰীয় চৰকাৰক জনাই দিছে যে আমি এচিউৰ্ড পেনশন এটাক মুখকতা কৰো যে এটা মিনিমাম পেনশন এটা মানুহে পাবই লাগিব সেই কথাটো আমি কেন্দ্ৰীয় চৰকাৰক আমাৰ মেমৰেন্ডামত আমি জনাই দিছো আৰজি দিছো এটা আৰজিৰ পিছত ভাৰত চৰকাৰৰ প্ৰতিবেদন আহিব ভাৰত চৰকাৰে অসম চৰকাৰৰ আৰজিটো মানি ললে আমি সেই অনুসৰি কাম কৰিম এক্স্যাক্টলি আমি হাউসত জিতু কৈছো সেইখিনি আমি ভাৰত চৰকাৰক লিখি দিছো যে সব ষ্টেটৰ কমেন্ট বিচাৰিছিল অসমৰ কমেন্ট এইটোৱে আছিল যে যদি এজন ওপিএছ ৰিটায়াৰ হলে 50% পেনশন পাই এনপিএছ অজনেও বেংকৰ প্ৰায় হক চৰকাৰৰ প্ৰায় হক 50% পেনশন পাব লাগে এটো অসম চৰকাৰৰ বিচাৰ আৰু আমি সেই বিচাৰটো ভাৰত চৰকাৰক দিছো ভাৰত চৰকাৰৰ কমিটিৰ ৰিকমেন্ডেশন অহাৰ পিছতহে ৰাজ্য চৰকাৰে ব্যৱস্থা ল'ব পাৰিব বুলি হিদিনাখনো প্ৰশ্নৰ উত্তৰত মই বাৰে বাৰে কৈছো গতিকে সৰ্বদসকল এয়া নিশ্চয় আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হেহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলো ধন্যবাদ জয় অসম।